নিজ পিতৃৰ হাততে সুৰক্ষিত নহয় কন্যা। পিতৃৰ কামনাৰ বলি হল কন্যা। কিয়কত পাষাণ পিতৃৰ জঘন্য কাণ্ড। ঘৰত কোনো নথকাৰ সুযোগ লৈ নিৰ্যাতন কন্যাক। মানুহ কিমান তললৈ নামিব পাৰে সেই কথা আপুনি এই প্ৰতিবেদন নেদেখিলে বিশ্বাস কৰিবই নোৱাৰিব। অৰ্ধপতি যোৱা সমাজখনত এতিয়া নিষ্ক্ৰিয়তে সুৰক্ষিত নহয় কন্যা। য'ত আপোন পিতৃৰ হাততেই কামনাৰ বলি হ'বলগীয়া হৈছে নাবালিকা। কিমান নিষ্ঠুৰ কিমান জঘন্য হলে এজন পিতৃয়ে নিজৰ ঔৰকজাত কন্যাক চলাব পাৰে যৌন নিৰ্যাতন। কিয়কৰ জগদুৱাৰ বাগানত ঘটিছে মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা। জগদুৱাৰৰ পৰেশ ৰাজুৱাৰ নামৰ জঘন্য ব্যক্তিজনৰ যৌন নিৰ্যাতনৰ বলি হল ৪ৰ্থ শ্ৰেণীত অধ্যয়নৰত কন্যা। বৃহস্পতিবাৰে দুপৰীয়া ঘৰত কোনো নথকাৰ সুযোগ লৈ পৰেশ ৰাজুৱাৰে এই নিকৃষ্ট কাণ্ড সংঘটিত কৰি প্ৰথমে ঘটনাটোক গাত দিয়াৰ চেষ্টা কৰে। কিন্তু ভুক্তভোগী কন্যাগৰাকীয়ে প্ৰতিবেশী ঘটনাটোৰ বিষয়ে অৱগত কৰাৰ লগে লগে পৰেশ ৰাজুৱাৰক ৰাইজে উত্তম মাধ্যম সোধাই আৰক্ষীক গতাই দিয়ে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও অনুৰূপ ঘটনা সংঘটিত কৰি ৰঙাঘৰৰ আলহী হ'ব লগা হৈছিল অভিযুক্ত পৰেশ ৰাজুৱাৰ। আমাৰ এই জগদুৱাৰ বাগানৰ গড়পাৰত নিজ পিতৃয়ে নিজ কন্যাক ধৰ্ষণ কৰিছে। যিহেতু তেওঁ ইয়াৰ ব্যক্তি নহয়, তেওঁক 12 নম্বৰৰ পৰেশ ৰাজুৱাৰ। তেওঁ যোৱাকালি নিজৰ কন্যা স্কুলৰ পৰা অহাৰ পিছত কোনো নথকা অৱস্থাত নিজৰ জীয়েকক ধৰ্ষণ কৰিছে। আৰু ইমান ঘৃণনীয় কাম এটা কৰাৰ কাৰণে আমি সকলোৱে গৰিহণা দিছোঁ এই বাগিচাত। পুৰুষ মহিলা আৰু তেওঁ উচিত শাস্তি পাব লাগে। ছোৱালীজনী নিজ পিতৃৰ কাৰণে ন্যায় পাব লাগে, তাৰ আমি দাবী জনাইছোঁ। আমি তেওঁক শাস্তি বিচাৰোঁ। তেওঁ এনেকুৱা জঘন্য ঘটনা যাতে তেওঁ নিজৰ জীয়েকক চিনি নাই পোৱা, যেতিয়া অন্যকটো কেতিয়াও তেওঁ হেৰি নকৰিব, তেওঁ কাকো গ্ৰাহ্য নকৰিব, জীয়ৰী বিয়ৰী আনকো বেয়া চকুৰে চাব। সেইকাৰণে আমি তেওঁক বিচাৰিছোঁ। ছোৱালীজনী প্ৰায় 10-12 বছৰীয়া হ'ব। মাক নথকা ছোৱালী, আইতাকো জীয়েকৰ ঘৰলৈ গৈছে। কোনো নথকা সুযোগতে তেওঁ নিজ কন্যাকে কৰিছে। যোৰহাটৰ পৰা পাৰ্থ হাজৰিকাৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।